বৰ্তমান আমি গৈ আছোঁ নাহকটীয়ালৈ। মা দেউতা পুণ্যতিথি মানে বছৰেকীয়া, আমি বছৰেকীয়া বুলি কওঁ, বছৰেকীয়া সকাম। তাৰ আগতে আমি আমাৰ বনোৱা ঘৰটোলৈ যাব লাগিব, যিটো ঘৰ সাজি আছোঁ বৰ্তমান, তালৈ যাব লাগিব। কিয়নো গুদামৰ চাবি এওঁ হাতত আছে। আমি যিহেতু দিনটো নাথাকিম, কাম কৰা মানুহবিলাক আহিব, সেয়ে গুদামৰ চাবিটো থৈ নাহিলে তেওঁলোকৰ অসুবিধা হ'ব। আমি বনাই থকা ঘৰটোৰ প্লটটোৰ ৰাস্তা চাওক, খুবেই বেয়া হয়। পথাৰৰ মাটি আছিল, সকলোৱে ভাগে ভাগ কিনি লৈ নতুনকৈ ঘৰ বনাই আছে। দুই এঘৰ মানুহ লাহেকৈ আহিছে, বেছি সংখ্যকে অহাই নাই। কিছুমানে মাটি লৈ থৈছে, কিছুমানে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰি আছে, ঘৰ বনোৱা কাম। আমিও ঘৰ বনোৱা কাম আৰম্ভ কৰি আছোঁ। ৰাস্তাটো লাহেকৈ ভাল হ'বগৈ। সকলোৱে মিলিজুলি কামবিলাক মানে ৰাস্তাটোৰ কাম কৰি যাব লাগিব লাহে লাহেকৈ। আৰু আমি যাব নোৱাৰোঁ আগলৈ। আমাৰ গাড়ীখন ইয়াতে ৰখাই থৈ এখেত খোজকাঢ়িয়ে যাবলৈ লৈছে, কিয়নো আমাৰ ডোখৰ গাড়ী যোৱা ব্যৱস্থাই নাই। তাতে এইকেইদিন বৰষুণ দি আছে, পানীয়ে পানী হৈ গ'ল ৰাস্তাটো। এখেতে সেইকাৰণে হাফ পেণ্ট পিন্ধিয়ে লৈছে নাহকটীয়া যাবলৈও। উপায় নাই। সৌটো আমাৰ ঘৰটো চব চাটাৰিংবিলাক খুলি থকা হৈছে। সেই চাটাৰিং খুলিবলৈ কাম কৰা মানুহবিলাক আহিব। আমি যিহেতু দিনটো নাথাকোঁ, সেয়ে গুদামৰ চাবিটো তাতে থৈ আহিব, যাতে সিহঁতৰ কাম কৰা অসুবিধা নহয়। মানুহজন খোজকাঢ়ি খোজকাঢ়ি গৈ আছে। আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ নাহকটীয়ালৈ বুলি, মা ঘৰলৈ। যিহেতু আজি বছৰেকীয়া মা দেউতাৰ। বৰ্তমান আমাৰ মা ঘৰ পালোহি। আমাৰ তিনিজনীয়ে ছোৱালী হয়, আমাৰ ককাই ভাই নাই। সেয়ে তিনিজনীয়ে মিলি মা ঘৰত মা দেউতাৰ সকাম প্ৰতি বছৰে আমি পাতোঁ। এয়া মোৰ মা ঘৰ হয়, দেউতাই বনাই থৈ যোৱা ঘৰ হয়। সেয়া ভনী জোঁৱাই আহিছে, ভকতক ভৰি হাত ধুবলৈ পানী আনি থৈছেহি। ভকত বৰ্তমান এজনে আহিছে, তেখেতে ডোং বনাইছে। তেখেতৰ লগতে আমিও মানে আমি ঘৰৰ সদস্যবিলাক বহি আছোঁ, কথা পাতি আছোঁ। আশীৰ্বাদ কৰিবা মা দেউতা, যাতে আমি কুশলে থাকোঁ আৰু তোমালোকৰ আত্মা য'তেই আছে সুখেৰে থাকা, সুস্বাস্থ্যৰে থাকা, ইয়াকে কামনা কৰিলোঁ। বৰ সোনকালে তোমালোকে আমাৰ মাজৰ পৰা আঁতৰি গ'লা। সদায় তোমালোকলৈ মনত পৰে, কেতিয়াবা বৰ বেছিকৈ মনত পৰে। চকুপানী দুধাৰি ক'ব নোৱাৰাকৈ বাগৰি আহে। মা দেউতা প্ৰণামো তোমালোকক চিৰকৃতজ্ঞ আমি। কৃষ্ণ কৃষ্ণ।